মণিকৰ্ণেশ্বৰ দেৱালয় নিজা বৈশিষ্ট্য এটা আছে। এইটো আহোম ৰাজত্বৰ দিনৰে প্ৰতিষ্ঠিত মন্দিৰ আৰু এইটো আৰ্কলজিৰ দ্বাৰা এতিয়া সংৰক্ষিত হৈছে। আপোনালোকে দেখা পাইছে যাগৈ যিবোৰ আছে আৰ্কলজিৰ দ্বাৰা সংৰক্ষিত আৰু অতি পুৰণা, বহু বছৰৰ আগৰ পৰা ইয়াতে শিৱৰাত্ৰি চলি আছে। এটা নিজা এটা পৰম্পৰা আছে। সেই পৰম্পৰা অনুসৰি অন্য পূজাৰ শিৱ পূজাতকৈ এইটোৰ স্বকীয় বৈশিষ্ট্য আছে। লগতে ৰুদ্ৰেশ্বৰ আছে, তাৰ লগত আছে দীঘেশ্বৰী আছে, ৰুদ্ৰেশ্বৰ আছে। ৰুদ্ৰেশ্বৰ দেৱালয়ো এটা নিজা বৈশিষ্ট্য আছে। আৰু পিছত যিবোৰ হৈছে এইবোৰ এনেই শিৱ মন্দিৰ পাতি কৰা হৈছে। এইটো কিন্তু বহু পুৰণা, তাৰ এটা স্বকীয় বৈশিষ্ট্য আৰু অগণন ভক্তৰো ভিৰ হয়। গোটেই ৰাতি পূজা কৰে। এটা সম্পূৰ্ণ ধাৰ্মিক পৰম্পৰা ৰক্ষা কৰি ইয়াত পূজা অৰ্চনা কৰা হয়। নমস্কাৰ। আজি মহাশিৱৰাত্ৰি উপলক্ষে মই আমাৰ উত্তৰ গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰ জনসাধাৰণক এই উৎসৱটো মানিবলৈ মই সেৱা জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। সকলোৰে মংগল হওক, ৰাইজৰ মংগল হওক। সদাশিৱে বাবা ভোলেনাথ আমাৰ সকলোৰে জনপ্ৰিয় আৰু এই উৎসৱটো এইটো জন্ম উৎসৱ তেওঁ। এই উৎসৱটো আমি সকলোৱে আহিছোঁ। আজি মণিকৰ্ণেশ্বৰ দেৱালয়ত আমি আহি উপস্থিত হৈছোঁ আৰু এইটো ৰজাৰ দিনৰে প্ৰতিষ্ঠা কৰা দেৱালয় এইখন আৰু ইয়াত নাম কীৰ্তন হ'ব। আমি সকলোৱে উপভোগ কৰিম আৰু তেওঁৰ আশীৰ্বাদ ল'ম। এইখিনি আৰু সকলোৰে যাতে মংগল কামনা হয়। হয় হয়, ৰুদ্ৰেশ্বৰটো জাগ্ৰত আৰু এই মণিকৰ্ণেশ্বৰ দেৱালয় জাগ্ৰত আৰু ইয়াত বহুত বৈশিষ্ট্য আছে। আমাৰ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেওঁ এই শিৱক পূজা কৰিয়েই কুসুম্বৰ ভূঞাই তেওঁক লাভ কৰিছে। তেজপুৰৰ শিঙৰি মন্দিৰত কুসুম্বৰ ভূঞাই 10 বছৰ ধৰি নদী পাৰ হৈ তেওঁক তপস্যা কৰি তেওঁক ধ্যান কৰি এই শংকৰদেৱক লাভ কৰিছিল। গতিকে শিৱৰ মাহাত্য বহুত। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনা গুৰুৰ ভিতৰত আমাৰ শিৱৰ সদাশিৱ শিৱ বাবাও বহুত মাহাত্যপূৰ্ণ। তেওঁৰ সংহাৰ, তেওঁৰ সকলো লীলা আমি গ্ৰহণ কৰিব লাগে। মণিকৰ্ণেশ্বৰ দেৱালয় নিজা বৈশিষ্ট্য এটা আছে। এইটো আহোম ৰাজত্বৰ দিনৰে প্ৰতিষ্ঠিত মন্দিৰ আৰু এইটো আৰ্কলজিৰ দ্বাৰা এতিয়া সংৰক্ষিত হৈছে। আপোনালোকে দেখা পাইছে যাগৈ যিবোৰ আছে আৰ্কলজিৰ দ্বাৰা সংৰক্ষিত আৰু অতি পুৰণা, বহু বছৰৰ আগৰ পৰা ইয়াতে শিৱৰাত্ৰি চলি আছে। এটা নিজা এটা পৰম্পৰা আছে। সেই পৰম্পৰা অনুসৰি অন্য পূজাৰ শিৱ পূজাতকৈ এইটোৰ স্বকীয় বৈশিষ্ট্য আছে। লগতে ৰুদ্ৰেশ্বৰ আছে, তাৰ লগত আছে দীঘেশ্বৰী আছে, ৰুদ্ৰেশ্বৰ আছে। ৰুদ্ৰেশ্বৰ দেৱালয়ো এটা নিজা বৈশিষ্ট্য আছে। আৰু পিছত যিবোৰ হৈছে এইবোৰ এনেই শিৱ মন্দিৰ পাতি কৰা হৈছে। এইটো কিন্তু বহু পুৰণা, তাৰ এটা স্বকীয় বৈশিষ্ট্য আৰু অগণন ভক্তৰো ভিৰ হয়। গোটেই ৰাতি পূজা কৰে। এটা সম্পূৰ্ণ ধাৰ্মিক পৰম্পৰা ৰক্ষা কৰি ইয়াত পূজা অৰ্চনা কৰা হয়। নমস্কাৰ। আজি মহাশিৱৰাত্ৰি উপলক্ষে মই আমাৰ উত্তৰ গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰ জনসাধাৰণক এই উৎসৱটো মানিবলৈ মই সেৱা জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। সকলোৰে মংগল হওক, ৰাইজৰ মংগল হওক। সদাশিৱে বাবা ভোলেনাথ আমাৰ সকলোৰে জনপ্ৰিয় আৰু এই উৎসৱটো এইটো জন্ম উৎসৱ তেওঁ। এই উৎসৱটো আমি সকলোৱে আহিছোঁ। আজি মণিকৰ্ণেশ্বৰ দেৱালয়ত আমি আহি উপস্থিত হৈছোঁ আৰু এইটো ৰজাৰ দিনৰে প্ৰতিষ্ঠা কৰা দেৱালয় এইখন আৰু ইয়াত নাম কীৰ্তন হ'ব। আমি সকলোৱে উপভোগ কৰিম আৰু তেওঁৰ আশীৰ্বাদ ল'ম। এইখিনি আৰু সকলোৰে যাতে মংগল কামনা হয়। হয় হয়, ৰুদ্ৰেশ্বৰটো জাগ্ৰত আৰু এই মণিকৰ্ণেশ্বৰ দেৱালয় জাগ্ৰত আৰু ইয়াত বহুত বৈশিষ্ট্য আছে। আমাৰ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেওঁ এই শিৱক পূজা কৰিয়েই কুসুম্বৰ ভূঞাই তেওঁক লাভ কৰিছে। তেজপুৰৰ শিঙৰি মন্দিৰত কুসুম্বৰ ভূঞাই 10 বছৰ ধৰি নদী পাৰ হৈ তেওঁক তপস্যা কৰি তেওঁক ধ্যান কৰি এই শংকৰদেৱক লাভ কৰিছিল। গতিকে শিৱৰ মাহাত্য বহুত। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনা গুৰুৰ ভিতৰত আমাৰ শিৱৰ সদাশিৱ শিৱ বাবাও বহুত মাহাত্যপূৰ্ণ। তেওঁৰ সংহাৰ, তেওঁৰ সকলো লীলা আমি গ্ৰহণ কৰিব লাগে।